বন্ধুসকল স্বাগতম জনালোঁ চিম্পলি আছামিজলৈ। মই নিমেছে বহুত দিনৰ পিছত আকৌ এবাৰ এইফালে দেখিছে চাগে এটা অলপ খেৰী ঘৰ টাইপৰ। গতিকে আমি আছোঁ বৰ্তমান কানকা ভিলেজ ঢেকীয়াজুলি ওচৰত। গতিকে আপোনালোকক দেখাই আছোঁ কেনেকৈ ৰুমটো আমি আছোঁ আজি। ৰুমটো প্ৰথমতে আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ বেক কেম্প। ব'লক প্ৰথমতে ৰুমটো দেখাইছোঁ। সেইফালেও এনেকৈ ধুনীয়াকৈ বহিবলৈ জেগা আছে আৰু ৰুমটো হৈছে এটা ডিলাক্স টেণ্ট। এইটো চাওক ৰুমটো কি ধুনীয়া এটা টেণ্ট হয়। ৱাও, এনেকৈ 4জনমান শুব পৰাকৈ ধুনীয়াকৈ এটা থৈ দিয়া আছে। ঠিক আছে ঠিক আছে ঠিক আছে ফুল খাব। গতিকে বাথৰুমটো এফাললৈ আছে। বাথৰুমটো কেনেকুৱা চাওঁ এফালে। ৱাও, এফালে ইয়াত এটা চেঞ্জিং ৰুম ধুনীয়াকৈ আৰু বাথৰুমটো এফাললৈ আছে। বাথৰুম লাইটটো সেইটো হৈ গ'ল বাথৰুম। ধুনীয়া টেণ্ট নিচিনা নালাগিব আপুনি বাথৰুমটো সোমালে। ৰুমটো আজি আমি ইয়াতে থাকিম। এটা বেলেগ মানে এনভাইৰনমেণ্ট, আগতে এনেকুৱা এটা এম্বিয়েঞ্চত আমি থাকি পোৱা নাই। সঁচাকৈ ভাল লাগিছে জেগাটো। এটা টেণ্টৰ মাজত খিৰিকীখন চাওক খিৰিকীখন চাওক না। চ' এইফালে অলপ খোলা মেলা আছে, মহ চহ নোলালে হ'ল ৰাতি। আছে গুড নাইট দুটা লগাই থোৱা আছে তাত ভালে। গতিকে ব'লক এতিয়া আহি জাষ্ট পাইছোঁহি, অলপ ভাগৰ চাগৰ মাৰি লওঁ। তাৰপিছত ৰাতি যদি কিবা দেখাব পাৰোঁ দেখাই আছোঁ, আৰু যদি দেখাব নোৱাৰোঁ তেতিয়াহ'লে কাইলৈ ৰাতিপুৱা লগ পাম। ৰাতিপুৱা আপোনালোকক ভালকৈ দেখাম। এতিয়া আন্ধাৰ হৈ গ'ল আহি পাওঁতে, আপোনাক গোটেইখিনি বস্তু দেখাবলৈ অলপ এতিয়া উঠিলোঁ 8টামান বাজিছে। বাহিৰত গৈ দেখাই আছোঁ ডাইৰেক্ট ৰাতিপুৱা আহি বেক কেমেৰা দি দেখাই আছোঁ। কি ধুনীয়া পৰিৱেশ। এইটো হৈ গ'ল আমাৰ খেৰীঘৰটো, য'ত আছিলোঁ আমি টেণ্ট। আগফালে এনেকৈ খেৰীঘৰৰ চালি আৰু ভিতৰতো হৈছে টেণ্ট। পুৰা গ্ৰীনেৰী, কানকা ভিলেজ। Gazing far into the night, I raise my hand to the fire, but it's no use, 'cause you can't stop it from shining through. It's true. দিনতো মানুহ আহে ন। If you believe it's true, baby, won't you let the light shine through for you. ইয়াতে বহা তোমালোকে ফটোখন তোলো। আপোনাক আশে পাশে কেনেকুৱা ইমান ধুনীয়া এটা পৰিৱেশ ইয়াত কৰি ৰাখিছে। এইফালে নদী এখনো আছে। আৰু এতিয়া আমি গৈ আছোঁ ব্ৰেকফাষ্ট কৰিবলৈ। ব্ৰেকফাষ্টটো কমপ্লিমেণ্টেৰী হয়, গতিকে কি কি আছে ব্ৰেকফাষ্টত আপোনালোকক দেখাব পাৰিম। আৰু ইয়াত আহি মানে বহি আছিলোঁ বহুত টাইম পাৰ হৈ গ'ল, যাবলৈ মন যোৱা নাই। এটা বেলেগ পৰিৱেশ, তাতে বতৰটো ভাল আজি, ৰ'দ চ'দ বেছি দিয়া নাই, ঠাণ্ডা গৰমৰ মাজৰ এটা পৰিৱেশ। সেই হাঁহবিলাক চব বৰ ধুনীয়া বহি আছে। ব'লক ব্ৰেকফাষ্টৰ ডাইনিং ৰুমলৈ যাওঁ। ইয়াতে ব্ৰেকফাষ্টটো হ'ব। এইটো ব্ৰেকফাষ্টৰ ডাইনিং ৰুম, গতিকে ব'লক ইয়াত ব্ৰেকফাষ্ট।
ল'লোঁ ৰুটি পুৰি চব্জি এনেকৈ আছিলে বিশেষকৈ এটা বস্তু আছিলে কেটেলিত দিয়া পিঠা সেইটো খাই বঢ়িয়া লাগিলে দেখুৱাব লওক আৰু ইয়াত কি কেনেকুৱা ধৰণৰ কি বস্তু আছে ৰ'ব আপোনালোকক বেক কেমেৰাটো অন কৰি আছোঁ এইখিনি পূৰা একদম গ্ৰীনেৰী চাহ শ্লাইড আছে গোলাপৰ খেতি কৰিছে বিভিন্ন কালাৰৰ গোলাপেই এখন গোলাপৰ খেতি ৱাও ছিংগল ৰুম এইবিলাক মজা লাগিছে কটেজবিলাক এফালে নাম দি থৈছে এইটো হৈ গ'ল চুইমিং পুল লেতেৰা হৈছে পানীটো শ্লাইডৰ পৰা ধুমকৈ পৰি যায় মানে অঁ অলপ বাহিৰলৈ ওলাই আহিলোঁ চক এইটো এণ্ট্ৰেঞ্চটো কি ধুনীয়া এইবিলাক তামোল গছৰ মাজে মাজে কপৌ ফুলো ইভেন লাগি আছে বা বঢ়িয়া লাগিছে প্ৰতিজোপা গছতে কপৌ ফুল আছে আৰু আমি সন্মুখৰ পৰা আপোনাক দেখাম এতিয়া এইফালে পূৰা অৰ্গেনিক টি প্লাণ্টেশ্যন হৈ আছে আৰু এইখন হৈ গ'ল এণ্ট্ৰেঞ্চটো কানুকা দ্য ভিলেজ ৰিজৰ্ট ৱাও পূৰা গ্ৰীনেৰীৰ মাজত আপোনালোকে আহিলে মানে ইয়াৰ পৰা নাযাওঁ লাগিব প্ৰতিজোপা গছতে কপৌ ফুল আছে ৱাও দ্য আৰ্থ পইণ্ট বুলি ইয়াত এথনিক কিছুমান প্ৰডাক্ট আছে সেইবিলাক ল'ব পাৰিব আপোনালোকে মজা লাগিছে সেইটো বঢ়িয়া ইউনিক বস্তু চাহবিলাক আপোনালোকে ন এখন চাহপাত অলপ ত্যাগি লৈছোঁ এইটো হৈছে লেভিছ গ্ৰীণ ব্লু টি এখন ঘৰৰ সন্মুখত লগাবলৈ আৰু মুহে কি ল'লা সেইটো ল'লা সেইটো টেবুল লেম্প ডেকৰেটিভ ব্যৱস্থা আছে সেইটো হৈ গ'ল ইনডোৰ গেমছৰ ঘৰ এটা কি নাই মানে বলক ভিতৰত দেখাই আছোঁ আপোনালোকক চেক আউট কৰিলোঁ আৰু সেইটো আমাৰ ৰুম আছিলে এনেকৈ দুটা ইয়াত টেণ্ট আছিলে আৰু ইফালেও এনেকৈ ধুনীয়াকৈ ৰুম আছে গতিকে ঘোঁৰাকেইটাই ঘাঁহ খাই আছে ইয়াত আপোনালোকে আহিলে ঘোঁৰাত উঠি অলপ হৰ্চ ৰাইডিঙো কৰিব পাৰে এইফালে ধুনীয়াকৈ আকৌ তিনিটা কটেজ আছে মৰম লগা ওপৰৰখিনি খেৰী তলত কাঠৰ যোৱাবাৰ আহোঁতে আমি ইয়াতে আছিলোঁহি মজা আমি ওলাই আহিলোঁগৈ এতিয়া আৰু যাবলৈ ওলাইছোঁ এতিয়া ঘূৰি আহি আছোঁ কালি উইকেণ্ডটো ভাল গ'ল ভাল লাগিলে থাকি পেলাই ইয়াত পুখুৰীটোত বটিঙৰ ব্যৱস্থা আছে বাট আজি বটিং নকৰোঁ অলপ ৰ'দ ওলাইছে গৰম উঠিব মিছাকৈ ব'লক যোৱাৰ আগে আগে আকৌ এবাৰ লগ পাম লাষ্ট কিন্তু বহুত বেয়া জমনি এটা হ'ল মোৰ গাড়ীখন লক হৈ থাকিলে চাবিটো ভিতৰত থাকি গ'ল এতিয়া কেইজনমান মেকানিকক মতা হৈছে চাই লওক খুলিব পাৰোঁ নে নোৱাৰোঁ লাগ ভাল থাকিলে আজি ওলাই যাব পাৰিম
আল্টিমেটলি গাড়ীখন খুলিব পৰা নহ'ল, লক হৈ গৈছিলে। পিছফালে সেই সৰু গ্লাছ এখন থাকে যে, সেই গ্লাছখন ভাঙি পেলাই গাড়ীখন খোলা গ'ল। এতিয়া ওলাই আহিছোঁ আৰু গোটেই জাৰ্ণিটো ভাল গ'ল। লাষ্টত গৈ পেলাই এনেকুৱা এটা পৰিৱেশ সৃষ্টি হ'ল। ফাৰ্ষ্ট টাইম এনেকৈ গাড়ীৰ গ্লাছ ভাঙি, সেইফালে সৰু গ্লাছখন দেখিছে ন, অমলি থৈ দিছোঁ যে, সেই গ্লাছখন ভাঙিলোঁ। ভাঙি পেলাই এনেকৈ ওলাই আহিলোঁ আৰু উপায়টো নাই আৰু কি কৰিব এতিয়া। বাৰু গৈ থাকোঁ তেতিয়াহ'লে আৰু আজিলৈ ইয়াতে সামৰণি মাৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক এটা মাৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, জয় আই অসম।